35টা, আলবানিয়াৰ পৰা 4টা, অষ্ট্ৰেলিয়াৰ পৰা 2টা, এটা বিশেষ কমিউনিটি আমাৰ অসমীয়া মানুহৰ কথাখিনি এনআৰআই মানুহৰ কথাটো বেলেগ তাত আমি অনা নাই দিস ইজ ফ্ৰম এ ওয়ান সিঙ্গল কমিউনিটি তাত কোনো যে নিউয়ৰ্কত আমাৰ কোনোবা দাস আছে কলিতা আছে বৰা আছে সেইখিনিৰ কথালৈকে আমি যোৱা নাই দিস ইজ এই মানুহখিনি বেলেগতকৈ পৃথক কিয় তাৰ পিছত মই আপোনালোকক বুজাই দিম আফগানিস্তানৰ পৰা 35 জন আলবানিয়াৰ পৰা 4 জন অষ্ট্ৰেলিয়াৰ পৰা 2 জন বাহৰাইনৰ পৰা 8 জন বাংলাদেশৰ পৰা 618 জন ব্ৰাজিলৰ পৰা 6 জন কানাডাৰ পৰা 1 জন কলম্বিয়াৰ পৰা 1 জন ইকুৱেডৰৰ পৰা 2 জন ইজিপ্তৰ পৰা 6 জন ফ্ৰান্সৰ পৰা 54 জন জাৰ্মানীৰ পৰা 4 জন ঘানাৰ পৰা 1 জন গ্ৰীচৰ পৰা 1 জন ইণ্ডোনেছিয়াৰ পৰা 16 জন ইৰাকৰ পৰা 8 জন ইটালীৰ পৰা 3 জন জৰ্ডানৰ পৰা 10 জন কুৱেটৰ পৰা 88 জন লিবিয়াৰ পৰা 1 জন মালুইৰ পৰা 5 গৰাকী মালদ্বীপত 6 মৰক্কো 3 নিউজিলেণ্ড 10 নাইজেৰিয়া 7 নৰৱে 2 ওমান 13 পাকিস্তান 236 Palestine 2, Philippines 9, Portugal 1, Qatar 22, Saudi Arabia 246, Singapore 7, Spain 5, Sri Lanka 4, Switzerland 3, Thailand 17, Turkey 8, UAE 36, Ukraine 1, USA 37, আৰু country not specified but তেওঁলোকৰ লোকেশনক সাৰ্চ কৰিলে গম পোৱা যায় যে they are not from India 406 so 292 এই 292 একাউণ্টৰ গুটেই যদি একাউণ্টত অসমত কৰা পোষ্টখিনিক যদি আমি বাদ দিওঁ বাদ দি যদি তেওঁলোকৰ এক্টিভিটি চাওঁ তেতিয়াহলে তেওঁলোকে অসমক পোষ্ট কৰা বাদ দি These accounts post mainly on fundamentalist Islamic ideology like annihilation of Israel, mandatory Umrah visit, and anti-India content. এটাতো অসমৰ কংগ্ৰেছক বা অসমৰ কোনোবা লিডাৰক লাইক দিলে পোষ্ট কৰিলে এখিনি হৈ গল বাকি যদি এক্টিভিটি খিনি তেওঁলোকৰ চাই these people are very hardcore Islamic fundamentalist very hardcore তেওঁলোকৰ কন্টেন্টতে প্যালেষ্টাইন থাকে নহলে এনহিলেশন থাকে যে জুনে ইসলাম নামানে বাকি মানুহক মাৰি পেলাব লাগে তেওঁলোকৰ গুটেই কন্টেন্ট খিনি very hard hitting content আৰু এই মানুহখিনি ইন্টাৰেস্টিংলি ৰাহুল গান্ধীকো ফলো নকৰে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছকো ফলো নকৰে they only like in the pages concerning Assam and activity of one political leaders and activity of Assam Congress. আৰু তাৰ আমি আপোনালোকক একোটা পেন ড্ৰাইভ আজি দি দিম আপোনালোকে নিজেও তাক ষ্টাডি কৰিব পাৰিব নৰ্মেল যদি কোনোবাই আপোনালোকে হাৰ্ড কপি ল'ব খোজে মই এটা হাৰ্ড কপি কৰিব পাৰিছো আৰু তেওঁলোকৰ হাৰ্ড কপি বিলাকত আমি পোষ্ট বিলাক আমি দি দিছো এজনে চাওক জহাইব হাইদাৰ জাৰদাৰি নৱাবাস পাকিস্তান মোহাম্মদ তাহমিদুল ইসলাম শেখ সিৰাজগঞ্জ বাংলাদেশ সো এই গুটেই বিলাকত যদি আপোনালোকে চাই যায় মোহাম্মদ ৰশিদুল ইসলাম ৰশিদ ঢাকা বাংলাদেশ মাসুম আলাউদ্দিন আবু ধাবি UAE ইকবাল খান মালদ্বীপস আব্দুল নূর দুবাই UAE এটা কমন আমি দেখিছো কি যে এই মানুহবিলাকৰ নিজৰ ভিতৰত ডেফিনেটলি WhatsApp গ্ৰুপ এটা থাকিব লাগিব বিকজ টাইম জোনস আৰ ডিফাৰেন্ট বাংলাদেশ পাকিস্তানৰ যেটো টাইম জোন আৰু ইণ্ডিয়াৰ যেটো টাইম জোন আৰু আমেৰিকাৰ যেটো টাইম জোন সেই টাইম জোন বিলাক বেলেগ বেলেগ গতিকে যেতিয়া ইয়াতে কিবা এটা পোষ্ট হয় সেই পোষ্টটো আমেৰিকাত চাব নোৱাৰে কাৰণ হেতু সময়ত আমেৰিকাত ৰাতি হৈ থাকে
আনলেছ এই মানুহকেইজনৰ মাজত এই 5,000 মানুহৰ মাজত এটা হোৱাটছআপ গ্ৰুপ নাথাকে কাৰণ বহুতে অসমৰ জানে নাজানে যে ইউ লাইক ইট ইমিডিয়েটলি কোনোবাই ইয়াৰ পৰা বা কোনোবা এটা জেগাত বহি সিগনেল দিব লাগিব থ্ৰু হোৱাটছআপ গ্ৰুপ যে তোমালোকে লাইক কৰা বা এইটো কমেণ্ট দিয়া বা এইটো এটা স্পেচিফিক কণ্টেণ্ট আমি পঠাই দিছোঁ পুছ কৰা আৰু যেতিয়াৰ পৰা এই 2092 একাউণ্টৰ কথা আমি পাতিছোঁ তাৰ মাজত দুই এজনে কেতিয়াবা মোৰ একাউণ্টতো আহি যায় কিবা মোৰে এটা পোষ্ট এটা লাইক কৰি থৈ দিয়ে জাষ্ট টু শ্ব' ডেট আমি এজনৰে কৰা নাই আমি আপোনাৰো কৰিছোঁ চ' সেইখিনিও হৈছে যেতিয়াৰ পৰা প্ৰেছত মই এনাউন্স কৰিছোঁ যে এনেকুৱা এটা ঘটনা ঘটি আছে চ' ইট শ্ব'জ ডেট দেয়াৰ আৰ এ ভেৰি fundamentalist element has entered into Assam prior to Assam election. আৰু এই ধৰণৰ অনস্লাট আমি আগতে দেখা নাছিলোঁ চ' মই ভাবোঁ যে ৰান আপ টু দ্য অসম ইলেকশ্যন এনেকুৱা আৰু বহুত ঘটনা ঘটি থাকিব বিকজ এ ফাণ্ডামেণ্টেলিষ্ট এটা উপাদান এটা অসমত বহুত এক্টিভ হৈছে আৰু আপোনালোকে চাব যে এই লাইক কেইটালৈ কিছুমানে গৌৰৱো কৰে যে মোৰ চাওক মোৰ পেজত ইমান লাইকছ হৈছে বা যেতিয়া লাইক কেইটা আপোনালোকে খুলি দি তাত এনালাইচিছ কৰিব এক নম্বৰ 90% ইছলামিক মানুহ য'ত লাইকছ আছে ঠিক আছে ইছলামিক হ'ব পাৰে আমাৰ কোনো আপত্তি নাই ছেকেণ্ড ইছলামিকৰ ভিতৰত অসমৰ বাহিৰৰ মানুহ থাৰ্ড অসমৰ বাহিৰতো অসমীয়া মানুহ গৈ থাকিব পাৰে আপত্তি নাই থাৰ্ড পাকিস্তান বাংলাদেশৰ পৰা য'ত নেকি অসমৰ মানুহ স্থায়ীভাৱে থাকিব নোৱাৰে ফৰ্থ এওঁলোক কোনো ৰাহুল গান্ধীকো লাইক নকৰে এওঁলোকে কোনো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছকো লাইক নকৰে দে ফলো অনলি আছাম কংগ্ৰেছ এণ্ড দ্য লিডাৰ অফ আছাম কংগ্ৰেছ নাও কিয় এনেকুৱা হৈছে কি কথা উই হেভ টু গ' ফৰ ডিটেইলছ যিখিনি বাহিৰৰ পৰা ইয়াত এলিমেণ্ট আহি বৰ্তমান বহি আছে খাৰঘুলিত ভাড়াঘৰ লৈছে GS ৰোডত লৈছে চ' অল দিজ আৰ আণ্ডাৰ আৱাৰ ছাৰ্ভিলেঞ্চ এজ লং এজ কংগ্ৰেছ পাৰ্টিৰ কাম কৰিবতো আমাৰ আপত্তি নাই কিন্তু ইফ দে হেভ ক্ৰিয়েটেড হোৱাটছআপ গ্ৰুপ উইথ দিজ এলিমেণ্টছ অৰ দে আৰ পুছিং মেটেৰিয়েলছ অন আছাম ইলেকশ্যন থ্ৰু হোৱাটছআপ গ্ৰুপ টু দিজ পিপল or WhatsApp group হওক টেলিগ্ৰাম হওক বা সিগনেলছ হওক আন মেথডৰে কাৰণ এই ইমান কেইখন কাণ্ট্ৰি যদি আমি চাব যাওঁ দ্য নাম্বাৰ অফ কাণ্ট্ৰিজ 47+ একে সময়তে টাইম জোনত কাকো পাব নোৱাৰে আনলেছ দে আৰ কানেক্টেড বাই দেমছেল্ফ সেইকাৰণে এই বিষয়টো আমি চিৰিয়াছলি লৈছোঁ আৰু আপোনালোকৰ যাতে নলেজত থাকে গতিকে মই আপোনালোকক গোটেই এটা পেন ড্ৰাইভ এটা দি দিম টোটেল আমাৰ 5,000 একাউণ্টছ আমি পাইছোঁ যি এক মাহত এক্টিভেট হৈছে অসমত আৰু গোটেইখিনি বাহিৰৰ পৰা বুলি নাই কিন্তু এইবিলাকতো লোকেশ্যন দিয়া আছে হয়তো কোনোবা বাহিৰত আছে নামটো গুৱাহাটী লিখি থৈ দিছে চ' ইট ৰিকুৱাৰ্ড ডিটেইল ফৰেনচিক্স এক্সামিনেশ্যন আৰু মই ভাবোঁ যে দেয়াৰ উইল বি আমি আৰু কিছু তথ্য বিচাৰি পাম আৰু মই আপোনালোকক এই কথাখিনি জাষ্ট জনাই থৈছোঁ কেইটামান একাউণ্ট আপোনালোকে চাব পাৰে খৰছিদ আলম ফ্ৰম বাংলাদেশ ঢাকা জামালপুৰ মোহাম্মদ হাছান কবিৰ টুটুল ঢাকা বাংলাদেশ চ' দিজ আৰ দ্য ট্ৰেণ্ড বাংলাদেশৰ যিমানবিলাক একাউণ্টছ আছে তেওঁলোকে ইউনুছক ছাপোৰ্ট কৰে আৱামী লীগ বা খালেদা বা হাছিনাক ছাপোৰ্ট নকৰে বাংলাদেশৰ গোটেইকেইটা একাউণ্টৰ বাকী এক্টিভিটিখিনি হ'ল প্ৰ' ইউনিছ পাকিস্তানৰ একাউণ্টবোৰ ডিভাইডেড কিছুমান প্ৰ' ইমৰানো আছে আৰু কিছুমান প্ৰেজেণ্ট পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ বা প্ৰেজেণ্ট পাকিস্তানী ডিছপেনচেশ্যন আছে ডেট ইজ এ ডিভাইডেড আৰু UAE আৰু বাকী কাণ্ট্ৰি যিখিনি একাউণ্ট দে আৰ হাৰ্ড ক'ৰ ফাণ্ডামেণ্টেলিষ্ট যিবিলাক একাউণ্ট মানে পেলেষ্টাইনৰ ওপৰত ইজৰাইলৰ ওপৰত ইৰাণৰ ওপৰত তেওঁলোক সেইবিলাকৰ ওপৰত টুইটছ কৰে
অসমৰ পলিটিক্সত কেতিয়াও ইমান ফৰেন ইনভলভমেণ্ট হোৱা নাছিল দিছ ইজ দ্য ফাৰ্ষ্ট টাইম উই হেভ চিন ডেট বাকী ৰাইজে মই জাষ্ট আপোনালোকৰ নজৰত আনিছোঁ গতিকে চ' ডেট এইবিলাক আপোনালোকে নিজেও চেক কৰি থাকিব পাৰে নিজেও আলোচনা কৰিব পাৰে আপোনালোকক আমি পেন ড্ৰাইভখিনি দি দিছোঁ আপোনালোকে নিজেও বহি মোৰ কথাখিনি আপোনালোকে পৰীক্ষা কৰিব পাৰে অবলেট কেইটামান একাউণ্টে ইয়াৰ ভিতৰত আমি কেপচাৰ কৰা সময়ত লোকেশ্যন আছিলে কেইটামান একাউণ্টে এতিয়া এক প্ৰাইভেট কৰি আছে বাট প্ৰাইভেট কৰিলেও ক'ৰ পৰা অপাৰেট কৰিছে তাক ওলাবৰ কাৰণে ইমান টান নহয় আপোনালোকেও পাৰিব ইটছ জাষ্ট নিড এ ডিপাৰ ইনভেষ্টিগেশ্যন আৰু আমি সেই সময়ত যিটো সময়ত আমি ফৰেনচিক কৰিছিলোঁ তাৰ আমি স্ক্ৰীনশ্বট আৰু যাতে পিছত আইডেণ্টিটিটো বদলাব নোৱাৰে চ' উই হেভ মেনুৱেল স্ক্ৰীনশ্বট হুইচ উই হেভ প্ৰিজাৰ্ভ মই ভাবিছিলোঁ যে এইখিনি কথা আপোনালোকক জনাব লাগে কিবা যদি আপোনালোকৰ কুৱেশ্যন আছে সুধিব পাৰে I do not know 5,000 accounts in Facebook has suddenly activated all accounts from a particular community no problem in that but most of these account holders are not in India and they propagate Assam election a particular party in the context of Assam only, not in the context of national thing. They don't tweak anything on Narendra Modi. They don't post anything on Rahul Gandhi. They only post hardcore Islamic fundamentalist content, and then they push content on Assam. So normally এনেকুৱা element হলে কি হয় যে nationally Congressক support কৰে তো অসমকো support কৰি আছে বা nationally Muslim Leagueক support কৰিছে অসমতো কৰিছে but these 5,000 accounts have been activated only for Assam election and otherwise if they don't post on Assam then they post on Iran, Iraq, Palestine compulsory Umrah so they post those kind of content otherwise if you go to their accounts